দেৰগাঁও চহৰৰ মাজমজিয়াৰ এখন চৰকাৰী বিদ্যালয় গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অধীনত 1928 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও নাৰিকলগুৰিস্থিত দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয় বিগত 3 দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যতে কৃত্ৰিম বানৰ সমস্যা ভুগিব লগা হৈছে সাধাৰণ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে দেৰগাঁও নাৰিকলগুৰিটো সমান্তৰালভাৱে বানপানী সমান্তৰালকৈ দেৰগাঁৱৰ বহু সংখ্যক বিদ্যালয়ত কৃত্ৰিম বানৰ পৰিস্থিতিৰ ফলত পাঠদান স্থগিত ৰখা পৰিলক্ষিত হৈছে উদাহৰণস্বৰূপে দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়টো আজি শনিবাৰে বিদ্যালয়ৰ চৌহদ কৃত্ৰিম বানে ভৰি পৰে যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰীসকলক পাঠদানৰ পৰা ঘৰৰ অভিমুখে ঘূৰাই পঠিয়াই শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত পানী সোমোৱাৰ ফলত শিক্ষাৰ্থীসকলক ঘৰলৈ উভতাই পঠাবলৈ বাধ্য হয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল নিজৰ জিৰণি কোঠাত বহি সময় কটোৱা পৰিলক্ষিত হয় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ মতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ কেইবাবাৰো স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় যদিও এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰিল শিক্ষা খণ্ডই এতিয়ালৈকে গান নলৰিল শিক্ষা খণ্ড প্ৰত্যেক বছৰে বাৰিষাৰ সময়ছোৱাত একেই দশা বিদ্যালয়খনৰ প্ৰত্যেক বছৰে বাৰিষাৰ সময়ছোৱাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানৰ পৰা বিৰত থাকিব লাগে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে গোলাঘাটৰ উত্তৰ শিক্ষা খণ্ডৰ অধীনত 1928 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও নাৰিকলগুৰিস্থিত দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়খনৰ ওপৰত চকু কেতিয়া পৰিব ৰাজ্যৰ শিক্ষা খণ্ডৰ আমাৰ বিদ্যালয়ত এই সমস্যাটো আজিৰ পৰা বহুত বছৰৰ 7-8 বছৰৰ আগৰ পৰাই চলি আহিছে আৰু এইটো সমস্যাৰ সমাধানটো আমি এতিয়ালৈকে পোৱা নাই আমি আগতে বহুতবাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছো স্কুল কৰ্তৃপক্ষকো যোগাযোগ কৰিছো আমাৰ ওচৰতে থকা এছডিসি অফিচৰ লগতো যোগাযোগ কৰিছো আৰু আমাৰ নিউজ চেনেলেও নি পেলাই এইবিলাক আমাৰ নিউজত প্ৰচাৰ কৰিছে এবাৰ আমি মুখ্যমন্ত্ৰীলৈও এটা স্মাৰক পত্ৰ দিছিলো কিন্তু তেতিয়াও আমাৰ কোনো সমাধান নহল আৰু সেই কাৰণে আমি এতিয়া এইটো এটা ডাঙৰ সমস্যাত ভুগি আছো কাৰণ বানপানী হোৱাৰ লগে লগে কৃত্ৰিম বানৰ কাৰণে আমাৰ বিদ্যালয় গৃহ পানীয়ে ভৰি যায় গোটেই ক্লাছৰুম বিলাক ভৰি যায় আৰু তাৰ ফলত আমি কি হয় পাঠদানৰ পৰা ল'ৰা-ছোৱালীবিলাকক বিৰত ৰাখিবলগীয়া হৈছে দেৰগাঁও মাজমজিয়া স্কুল প্ৰতি বছৰে আমি এইটো সমস্যাত ভুগি আছো বন্ধ কৰিব লাগে আজি বন্ধ কৰিছো আৰু গোটেই কেইদিন হয়তো নালাগে কিন্তু যেতিয়াই বেছিকৈ বৰষুণ দিয়ে তেতিয়া আমাৰ বানপানী আমাৰ সৃষ্টি হয় কষ্ট অনিষ্ট হৈ যায় কাৰণ আমাৰ যদি 3-4 দিনো পাঠদান কৰিব নোৱাৰো তেতিয়া ছাত্ৰ-ছাত্ৰীখিনি যথেষ্ট ক্ষতি হৈ যায় পাঠদানৰ ক্ষেত্ৰত ক্লাছ কৰিবলগীয়া হয় অকভাৰ কৰিব এইটো বৰ দুৰ্ভাগ্যজনক আৰু দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয় এখন আগশাৰী বিদ্যালয় যথেষ্ট ছাত্ৰ-ছাত্ৰী আছে 300ৰ অধিক আৰু এই বিদ্যালয়খনৰ যিটো কৃত্ৰিম বানৰ সমস্যা এইটো আমাক জৰ্জৰিত কৰি আহিছে এতিয়াৰ পৰাই নহয় আজি বহুত বছৰৰ পৰাই প্ৰধানকৈ ইয়াৰ কাষেদি এটা ড্ৰেইন বৈ গৈ আছিলে আৰু সেই ড্ৰেইনটো পুৰণা ড্ৰেইনটো বন্ধ হৈ গ'ল আগত বন্ধ হৈ যোৱাৰ পাছত ঠিকে আছে বাৰু সন্মুখেদিও এটা ড্ৰেইন তেওঁলোকে বিকল্প ড্ৰেইন এটা দিলে কিন্তু সেই বিকল্প ড্ৰেইনটো দিয়াৰ পাছত আশা কৰা হৈছিল যাতে ইয়াৰ যিটো কৃত্ৰিম বানৰ সমস্যাটো সমাধান হ'ব আৰু সেই ড্ৰেইনটোৱে টানি নিব পাৰিব কিন্তু যোৱাৰ কেইবাটাও বছৰ দেখা গ'ল সেই নতুন ড্ৰেইনটোৱেদিও পানীটো টানি নিব পৰা নাই আৰু পানীটো উফন্দি আকৌ স্কুলৰ চৌহদত পুনৰ হয় আৰু এই যিটো লক্ষীনাথ ফুকন পথত একাঠো পানী হৈ যায় আৰু গোটেই কথাটো আচলতে যেনেধৰণৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত ড্ৰেইনটো বনোৱা কিবা ত্ৰুটি ৰৈছে যেন ধাৰণা হৈছে যিটো ফ্ৰণ্টৰ ড্ৰেইনটো বনালে ড্ৰেইনটো আচলতে আহল বহল হ'ব লাগিছিলে আৰু দ হ'ব লাগিছিলে দ হোৱা হ'লে সেই পানী এতিয়া সেই তাতে দেখা পাবা যে পানীটো আনিব পৰা নাই টানিব পৰা নাই আজি ক্লাছৰুম বন্ধ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী গুচি গৈছে আৰু অভিভাৱকে লৈ গুচি গৈছে আৰু কেনেকে এতিয়া এইখিনি ছাত্ৰ-ছাত্ৰীটো এতিয়া পানীত তিতি পাঠদান কৰিব নোৱাৰে না আমাৰ সেইটোৱে তেওঁলোকে এটা সোনকালে এই ড্ৰেইনটো যিটো ড্ৰেইন আছে পানী যোৱা ড্ৰেইনটো আহল বহল আৰু দ কৰি দিয়ক আৰু ফ্ৰণ্টত এটা পথটো এটা বহল কৰি আহি আছে এটা নিৰ্মাণ কৰি আহিছে সেই পথটোৰ লগত সংলগ্ন থকা ড্ৰেইনটো একেবাৰে এই ডাঙৰ এটা দ আৰু বহল যাতে কৰি আহে তেতিয়াও মই ভাবিছোঁ যে তেতিয়াও বোধ কৰোঁ এই সমস্যাটো বহু সমাধান হ'ব আৰু চৰকাৰে সেইটো ক্ষেত্ৰত আন্তৰিকতাৰে যদি লয় প্ৰশাসনে যদি বা পৌৰসভাই লয় মই ভাবোঁ সমস্যাটো সমাধান এতিয়াও হ'ব
মুঠতে ড্ৰেইনটো আহল বহল আৰু দ কৰিব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকৰ বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।